এই মুহূৰ্তত জনাবলৈ এটা বিগ ব্ৰেকিং নিউজ দুলিয়াজানত পথ দুৰ্ঘটনা যাত্ৰীবাহী মেজিক দুৰ্ঘটনাগ্ৰস্ত উক্ত দুৰ্ঘটনাত এগৰাকী গৰ্ভৱতী মহিলাসহ 4গৰাকী গুৰুতৰভাৱে আহত জানিব পৰা মতে ভাদৈ 5 আলিৰ পৰা দুলিয়াজানৰ অভিমুখে আহি থকা AS06AC 4212 নম্বৰৰ যাত্ৰীবাহী মেজিকখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰাগজ্যোতিষ অঞ্চলত পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় স্থানীয় ৰাইজে তৎকালীনভাৱে আহত কেইগৰাকী ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি দুলিয়াজান লাইফ কেয়াৰ নাৰ্ছিং হোমত ভৰ্তি কৰায় আহত গৰ্ভৱতী মহিলাগৰাকী হৈছে ভাদৈ চাৰিআলিৰ চৰাইপুং অঞ্চলৰ সবিনা মাঝি আৰু একে অঞ্চলৰ তুলসী বৰা ভাদৈ 5 আলিৰ 1 নং কেৰকনি গাঁৱৰ গীতামণি বৰা নামৰ বৃদ্ধাগৰাকীৰ লগতে চালক ভাদৈ 5 আলিৰ 2 নং কেৰকনি গাঁৱৰ মাইনা চেতিয়া বুলি জানিব পৰা গৈছে শেহতীয়াকৈ চিকিৎসকে গৰ্ভৱতী মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে এই দুৰ্ঘটনাত এটি শিশু প্ৰথমপি ৰক্ষা পৰে ঘটনাটো কেনেকৈ হৈছিল মানে মই আপোনাৰ জাষ্ট টিপলিং পাৰ হৈ পেলাই যেতিয়া অভিমুখে মই যেতিয়া দুলিয়ান ফালে আহি আছিলো জাষ্ট ফোন কল এটা আহিলে ফোন কলৰ পিছত ৰিচিভ কৰাৰ পিছত মোৰ গাড়ীখন মানে ষ্টেৰিংটো অকণ প্লে হৈ আছিলে এইফালে কাটোতে মানে তিতা পটকে ডিভাইডাৰ লাগি গ'ল মানে কিমানজন মানুহ আছিল গাড়ীত মোৰ 4জন মানুহ আছিল কিমানজন আঘাত আছিল মোৰ সৈতে 4জন হৈছে কোপা আহিছিলে গাড়ীখন ভাদৈ পাচিলৰ পৰা দুলিয়াজানলৈকে আমি ভাদৈ পাচিলৰ পৰা আহিছিলো ক'লে যাব মই দুলিয়াজান তৈলনগৰী নামঘৰলৈ যাওঁ নামঘৰত আমাৰ অনুষ্ঠান আছে তালৈ আহিছিলো তাত মানে আহোঁতে এতিয়া দুলিয়াজান সোমাওঁতে কি হ'ল মই ক'বই নোৱাৰিলো ড্ৰাইভাৰজনে ক'ত কেনেকৈ কি কৰিলে মই বহুত দুখ পাইছো বুকুখনৰ ভিতৰত এক্সিডেণ্টটো ক'ত হৈছিলে ক'ত হৈছিলে গাৰ্গৰ মটৰ পাৰ হৈ হৈছিলে বোলে গাৰ্গৰ মটৰ পাৰ কেইজন আছিলে আমি 6জন মান আছিলে মানুহ আপুনি দুখ পাইছে নেকি মই একো গম নাপালো এক্সিডেণ্ট হোৱা কি কৈছে মই এক্সিডেণ্ট হোৱা গম নাপালো আপুনি একো গমেই নাপালো মানে মই ততে ধৰি বনালো মোৰ ঘূৰাই গ'ল একদম মানে বুকত দুখ পালো ক'ত দুখ পাইছে মই বুকত দুখ পাইছো এই গোটেই বডিটোত দুখ পাইছো মই মেডিকেল সময় দিছে ইয়ালৈ আহিছো কি কৈছে ইয়াত একো কোৱাই নাই এখন চোৱাই নাই মই বহুত দুখ পাইছো বুকুখন আৰু পেটটোৰ ভিতৰত বহুত দুখ পাইছো